অসমৰ বিভিন্ন বজাৰৰ পাচলিৰ দৰ এনেধৰণৰ। বৰপেটা ৰোড বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩৫০০ টকা, আদা ৬৫০০ টকা, ৭৫০০ টকা, ভেন্দি ২৫০০ টকা, ৩৫০০ টকা, বিলাহী ২৫০০ টকা, ৩০০০ টকা। খাৰুপেটীয়া বজাৰত জাতিলাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৬০০ টকা, বিলাহী ১৬০০ টকা, ২০০০ টকা, বেঙেনা ২২০০ টকা, ২৬০০ টকা, গাজৰ ১৬০০ টকা, ২০০০ টকা। পামহি বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৫০০ টকা, তিতা কেৰেলা ২০০০ টকা, ২৫০০ টকা, তিয়ঁহ ২০০০ টকা, ২৫০০ টকা, পটল ৪০০০ টকা, ৪৫০০ টকা। শিৱসাগৰ বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৭০০ টকা, ৰঙালাও ৪০০০ টকা, ৪৮০০ টকা, কেপচিকাম ২০০০ টকা, ২৩০০ টকা, বিলাহী ৩০০০ টকা, ৩২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। জলবায়ু পৰিৱৰ্তন, ভূমিৰ স্বাস্থ্যৰ অৱক্ষয়, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি, উৎপাদনী ব্যয় বৃদ্ধি, খাদ্য আৰু পুষ্টি নিৰাপত্তা অভাৱ আদিবোৰ হৈছে কৃষি ক্ষেত্ৰৰ বাবে একোটা প্ৰত্যাহ্বান। যুগ যুগ ধৰি টিকি থাকিব পৰা বহনক্ষম কৃষি ব্যৱস্থা এটাৰ জৰিয়তে প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ লগতে গ্ৰামাঞ্চলৰ কৃষকৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতিত সহায় হোৱাকৈ কাম কৰাটো সময়ৰ এক বিশেষ আহ্বান। কামৰূপ জিলাৰ ছয়গাঁৱত অৱস্থিত গ্ৰামীণ চাহাৰা নামৰ বেচৰকাৰী অনুষ্ঠানটিৰ আত্মপ্ৰকাশ ঘটিছিল ২০০২ বৰ্ষত। ২৫ বছৰ অতিক্ৰম কৰিবলৈ ওলোৱা গ্ৰামীণ চাহাৰাই অসম, মেঘালয়ৰ উপৰিও অৰুণাচল প্ৰদেশৰ নিৰ্বাচিত কিছু অঞ্চলত কৰি অহা কামৰ বাবে সেই অঞ্চলবোৰত এক আপোন অনুষ্ঠান হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। মূলতঃ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ হকে কাম কৰা এই অনুষ্ঠানটিয়ে গুৰুত্ব আৰোপ কৰা দিশকেইটামান হৈছে প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, কৃষিৰ বিকাশ, অনুষ্ঠান প্ৰতিষ্ঠান গঠন, দক্ষতা বিকাশ, শিক্ষা খণ্ডৰ বিকাশ ইত্যাদি। শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱৰ্তিত জলবায়ুৰ লগত খাপ খাব পৰা কৌশলসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ ওপৰত যথাযথ গুৰুত্ব দি আহিছে। বিভিন্ন কৰ্পৰেট তথা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পূৰ্ণ সহযোগত কৃষি, উদ্যান শস্য, হস্ততাঁত বস্ত্ৰশিল্প, মীন, নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট আৰু জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ হকে কাম কৰি ২ লাখ লোকক সামৰি ল'বলৈ সক্ষম হোৱা গ্ৰামীণ চাহাৰাৰ অন্য এক দিশ হৈছে প্ৰাকৃতিক কৃষিৰ সম্প্ৰসাৰণ। GIZ অৰ্থাৎ ইণ্ডো জাৰ্মান চৰকাৰৰ যুটীয়া সহযোগত ৰূপায়িত SUATI স্বাতি নামৰ এক প্ৰকল্পৰ অধীনত কামৰূপ জিলাৰ ছয়গাঁৱত কৰা হৈছে প্ৰাকৃতিক কৃষিৰ প্ৰদৰ্শন। প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ, ভূমিৰ স্বাস্থ্য ৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতাৰ পৰা পৰিত্ৰাণ পাবলৈ এগ্ৰ ইক'লজিকেল ফাৰ্মিং অথবা প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব দিয়াটো অপৰিহাৰ্য। কেৱল মাথোন ৩৩৮ গৰাকী লোকৰ মাজত ৰূপায়িত এই পদ্ধতি অতি কম সময়ৰ ভিতৰতে ৭৫০০তকৈও অধিক কৃষকে আঁকোৱালি লোৱাটোৱেই GIZ-ৰ অধীনৰ প্ৰাকৃতিক কৃষিৰ সফলতাৰ নিদৰ্শন। এই সম্পৰ্কে গ্ৰামীণ চাহাৰাৰ সম্পাদক শৰৎ দাসে এনেদৰে কয়। তো GIZ-ৰ একচুৱেলি স্বাতি বুলি এটা ইয়াত প্ৰকল্প চলি আছে, য'ত আমি কামৰূপ ডিষ্ট্ৰিক্টত তেওঁলোকৰ আচলতে পাৰ্টনাৰ হয় আৰু আমি ইয়াত
বহুত ডাঙৰ নহয়, আমি 338জন ফাৰ্মাৰৰ লগত আমি ইয়াত কাম কৰি আছোঁ আৰু তাত আমি গোটেই আমাৰ যিখিনি জিৰ' টিলেজ ফাৰ্মিং, ৰেইজ বেড যিটো ফাৰ্মিং, যিবিলাক আমি নেচাৰেল ফাৰ্মিং বুলি কওঁ, য'ত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয়, আমাৰ যিবিলাক পচন সাৰ বা যিখিনি বস্তু এৰা বা পচা সৰা যিখিনি বস্তু ইউজ কৰি পেলাই আমি খেতি কৰিব পাৰোঁ, সেই ধৰণৰ আমি ইয়াতে খেতি কৰি আছোঁ। গতিকে সেইটো প্ৰমোট কৰি আছোঁ। আমাৰ যিখিনি খেতিয়কে ধৰক আগতে বহুতে হয়তো কিছুমান ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, কিন্তু আমি এতিয়া সেই পদ্ধতিত, প্ৰাকৃতিক খেতিৰ যিটো পদ্ধতি, সেই পদ্ধতিটো অৱলম্বন কৰি আমি কৃষকৰ মাজত এইটো অলপ পপুলাৰাইজ কৰাৰ চেষ্টা কৰি আছোঁ আৰু সেইমতে কৃষকখিনি এইটো গ্ৰহণ কৰিছে, তেওঁলোকে সুন্দৰভাৱে কৰিছে। ইয়াত বিভিন্ন সময়ত ধৰক GIZ বা কৃষি বিভাগৰ বিষয়াসকল ইয়াত ভিজিট কৰিছে, তেওঁলোকে নিজে দেখিছে আৰু তেওঁলোকে এইটো স্বীকাৰ কৰিছে যে ইয়াত সুন্দৰভাৱে সেই যিখিনি নেচাৰেল ফাৰ্মিঙৰ প্ৰেক্টিছ বা মেথডলজি সেইখিনি তেওঁলোকে সুন্দৰভাৱে এডপ্ট কৰিছে। আৰু আমি এটাই চেলেঞ্জ যে আমি এইটো কেনেকৈ, মই যদি কৈছোঁ যে 7,500মান পৰিয়ালে ইতিমধ্যে চেৰা চৌকৰ, মানে এনেকুৱা নহয় যে সকলোৱে সকলোখিনি পদ্ধতি ব্যৱহাৰ কৰিছে, কিন্তু বহু সংখ্যক ফাৰ্মাৰে এইটো ইতিমধ্যে গ্ৰহণ কৰিছে আৰু আমি এইটো বিশ্বাস আছে যে আমি যি ধৰণে তেওঁলোকৰ লগত আমি জড়িত হৈ আছোঁ বা লাগি আছোঁ, অনাগত সময়ত এই গোটেই খেতিয়কবিলাকে বা এই গোটেই অঞ্চলবিলাকত বহু মানুহে, বহু খেতিয়কে এই যিটো প্ৰাকৃতিক বা নেচাৰেল ফাৰ্মিঙৰ যিখিনি পদ্ধতি এইখিনি তেওঁলোকে গ্ৰহণ কৰিব আৰু তেতিয়াই আমাৰ গোটেই মাটিৰ যিটো গুণাগুণ, যিটো আমি ছইল হেল্থ বুলি কওঁ, বা ইয়াৰ পৰা ইমিশ্যন হ'ব পৰা কাৰ্বন চাৰ্বন, এই গোটেই ক্ষেত্ৰতে তেওঁলোক এই গোটেই প্ৰেক্টিছবিলাকে আমাৰ কাৰ্বন ইমিশ্যনৰ ক্ষেত্ৰত সহায় কৰিব আৰু ক্লাইমেটৰ ক্ষেত্ৰত ডেফিনেটলি সহায় কৰিব। প্ৰাকৃতিক কৃষিৰ সফলতাৰ আঁৰত আছে আত্মসহায়ক গোটৰ মহিলাসকলৰ অংশগ্ৰহণ। অসমত মোমাই তামুলী বৰবৰুৱাৰ দিনৰ পৰা প্ৰচলিত বাৰী একোখন হৈছে প্ৰাকৃতিক কৃষিৰ সুন্দৰ নিদৰ্শন। এই বাৰী একোখন হৈছে খেতিয়কৰ বাবে ATM সদৃশ, কিয়নো পৰিয়াল একোটাৰ দৈনন্দিন জীৱনৰ বাবে আৱশ্যকীয় টকা পইচাৰ উৎস হৈছে বাৰীখন। বাৰীৰ তামোল পাণ, ফল মূল, শাক পাচলি, মছলা আদি বিক্ৰী কৰি পোৱা ধনৰ জৰিয়তে খেতিয়ক এগৰাকীয়ে পাব পাৰে তাৎক্ষণিকভাৱে সকাহ। 6 গাঁৱৰ বালিজুৰি গাঁৱৰ এইসকল মহিলাই বীজ সংৰক্ষণ, থলুৱা জাতৰ শাক পাচলি, ফল মূল উৎপাদন আৰু এইবোৰৰ মূল্য সংযোগৰ জৰিয়তে উপকৃত হৈ গ্ৰামীণ চাহাৰা, GIZ আৰু স্বাতি প্ৰকল্পৰ ওচৰত কৃতজ্ঞ। ক্লাষ্টাৰ গঠনৰ জৰিয়তে মহিলাসকলক সংগঠিত কৰি প্ৰাকৃতিক কৃষি কৰিবলৈ আগবাঢ়ি অহা 6 গাঁৱৰ উকিয়াম ক্লাষ্টাৰৰ এয়া এগৰাকী মহিলা কৃষক তৰুলতা ৰাভা। গ্ৰামীণ চাহাৰাৰ লগত আমাৰ বহু বছৰ হ'ল কাম কৰা। আমি স্বাতি প্ৰজেক্টৰ জৰিয়তে GIZ প্ৰকল্পই আমাক গ্ৰামীণ চাহাৰাৰ জৰিয়তে কিছুমান বাৰীবিলাকত কাম কৰাৰ কাৰণে বিভিন্ন ট্ৰেইনিং দিয়াইছে, কেনেকৈ অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ, সেইটোৰ কাৰণে বাৰে বাৰে ট্ৰেইনিং দিয়াইছে। আৰু জৈৱিকভাৱে বা প্ৰাকৃতিকভাৱে খেতি কৰি কেনেকৈ আমি লাভৱান হ'ব পাৰোঁ, সেই বিষয়ে আমাক ট্ৰেইনিং দিয়াইছে। আমি গাঁৱত সকলোবিলাক মহিলাই এতিয়া নিজৰ বাৰীখনত ৰেজ বেড, তাৰপিছত জিৰ' টেলেজ বেড, হিপ কম্প'জ, মিক্স ক্ৰপিং আৰু মালচিং কেনেকৈ কৰিব লাগে সেইবিলাক আমি প্ৰশিক্ষণ পাইছোঁ আৰু সেইটো আমি ভালকৈ গাঁওবিলাকত ব্যৱহাৰ কৰিছোঁ আৰু আমি লাভৱান হৈছোঁ। ইয়াৰ উপৰিও আমি কোনো 1 টকা এটা খৰচ নকৰাকৈ ঘৰৰ পেলনীয়া সামগ্ৰীৰে কেনেকৈ সাৰ প্ৰস্তুত কৰিব পাৰোঁ বা ঔষধ প্ৰস্তুত কৰিব পাৰোঁ, কীটনাশক দৰৱ প্ৰস্তুত কৰিব পাৰোঁ, সেই বিষয়ে আমাক ট্ৰেইনিং দিয়াইছে। সেইকাৰণে আমি ভালকৈয়ে লাভৱান হৈ পৰিছোঁ। গ্ৰামীণ চাহাৰাই ৰূপায়ণ কৰা স্বাতি প্ৰকল্পৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ মছলাজাতীয় শস্য, শাক পাচলি, ফল মূল উৎপাদনৰ বাবে ৰাসায়নিক দ্ৰব্যৰ সলনি জৈৱিক সাৰ, জৈৱিক আচ্ছাদন আদি ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি মনুমতী ৰাভা নামৰ মহিলাগৰাকীয়ে এনেদৰে কয়। মই গ্ৰামীণ চাহাৰাৰ জৰিয়তে
আত্মসহায়ক গোটৰ লগত জড়িত হৈ মানে বিভিন্ন ধৰণৰ খেতি বাতিৰ লগত জড়িত হৈ আছোঁ। গ্ৰামীণ চাহাৰৰ জৰিয়তে বিশেষকৈ মছলাজাতীয় শস্যৰ লগত আমি প্ৰথমৰ পৰা জড়িত হৈ আছোঁ। কি কি মছলাজাতীয় শস্য আছে? মছলাজাতীয় মানে ধৰক ছাৰ হালধিৰ পৰা আৰম্ভ কৰি জালুক আছে, তেজপাত আছে, দালচিনি আছে, তেনেকৈ বহুত ধৰণৰ মছলাজাতীয় বস্তু আছে। ঠিক তেনেকৈ আৰু কম মাটিত গ্ৰামীণ চাহাৰৰ জৰিয়তে যিটো GIZ স্বাতি প্ৰজেক্টে আমাক কম মাটিত বহুকেইবিধ ধৰক ঋতু অনুযায়ী আমি কেইবাবিধ শাক চব্জি তাত ৰেইজ বেডত কৰি খাব পাৰোঁ, তেনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক দিছে। আৰু কৰ্ণমৰাকৈ কৰা খেতি এটা আছে, মানে জিৰ' টিলাইজ বুলি কোৱা হয়। সেইটোত মাটি খান্দিব নালাগে, য'তেই হওক মাটিৰ ওপৰত মানে শুকান পাত আৰু তাৰ ওপৰত কিছু সাৰুৱা মাটিৰ ওপৰত দি পেলাই তাত আমি লিকুইড সাৰ প্ৰস্তুত কৰি গোবৰ, গমূত্ৰ, তাৰপিছত মিঠাজাতীয় যিকোনো ফল বা গুড় তেনেকুৱা ধৰণৰ বস্তু তাতে দিব লাগে। আৰু চাউল ধোৱা পানী, সেই গোটেইবিলাক বস্তু লিকুইড সাৰ এটা তৈয়াৰ কৰি সেই জিৰ' টিলাইজ বেডটো বনোৱাৰ ওপৰত ছটিয়াই দি পেলাই আমি গছ এডাল ৰুব পাৰোঁ, তাতে যিকোনো গছ ৰুব পাৰোঁ। এতিয়া ধৰক এইবিলাক আমি লাও, কোমোৰা, জিকা, ভোল এইবিলাক সেই গছ ৰুব পাৰি। তো খুব ভাল ফল পাইছোঁ আমি। উৎপাদন বৃদ্ধিৰ স্বাৰ্থত পূৰ্বতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা এইসকল জনজাতীয় কৃষক পৰিয়ালৰ মহিলাসকলেও বুজি উঠিছে ৰাসায়নিক দ্ৰব্যৰ কুপ্ৰভাৱৰ কথা। ৰাসায়নিক দ্ৰব্যই সৃষ্টি কৰিব পৰা বেমাৰ আজাৰ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাকৃতিক খেতিৰ আৱশ্যকতা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় উপাদান আদিৰ কথা উল্লেখ কৰি শিখামণি আৰু প্ৰণীতা নামৰ মহিলা দুগৰাকীয়ে এনেদৰে কয়। পাৰ্থক্য এইটোৱে পাইছোঁ যে আগতে আমাৰ ঘৰত খেতি কৰিলে অলপ হ'লেও ৰাসায়নিক বস্তু ব্যৱহাৰ কৰিছিল, এতিয়া সেইবিলাকৰ পৰা বিৰত হৈছোঁ আমি। কি ৰাসায়নিক বেয়া নেকি? বেয়া মানে স্বাস্থ্যৰ কাৰণে বেয়া। আমি প্ৰাকৃতিকভাৱে আমি সবল হৈ থাকিব লাগিলে আমি নিজে প্ৰস্তুত কৰি আমি ঘৰতে জৈৱিকভাৱে সাৰবিলাক প্ৰস্তুত কৰিছোঁ, সেনেকুৱাকৈ খেতি কৰি আছোঁ, বাকী ভাল ফলো পাইছোঁ। আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম প্ৰণীতা ৰাথোৰ। প্ৰণীতা, এতিয়া বাইদেউ যে ক'লে যে আমি ঘৰতে প্ৰস্তুত কৰি, ঘৰত কি কি প্ৰস্তুত কৰে আপোনাৰ? শাক-পাচলি, ফল-মূল আৰু 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 এতিয়া এই যে সাৰখিনি যে ঘৰত প্ৰস্তুত কৰাৰ কথা ক'লে তেওঁ, কি সাৰ প্ৰস্তুত? পনীয়া সাৰ প্ৰস্তুত কৰোঁ, গোটা সাৰ প্ৰস্তুত কৰোঁ। আমি শুকান পাতবোৰ আগতে আমি জ্বলাই দিছিলোঁ ছাৰ, সাৰি পেলাই। এতিয়া জ্বলাই নিদিওঁ, এটা সাৰি পেলাই এটা ঠাইত জমা কৰি থৈ দিওঁ। আৰু যেতিয়া জিৰ' টিলাইজ বা ৰেইজ বেড বনাওঁ, সেইবোৰ শুকান পাতটো তাতে লগাওঁ। সেইটোৰ পৰা ভাল উৎপাদন পাইছোঁ শাক পাচলিবিলাকৰ। আগতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে যিহেতু স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক, এতিয়া সেইবিলাক নেচাৰেলভাৱে খেতি কৰি পেলাই সেইবিলাক খাই পেলাই এতিয়া নিজৰ প্ৰথম কথা আত্মসন্তুষ্টি পাইছোঁ, যাতে আমি খাদ্যৰ নামত বিষ খোৱা নাই সেইটো। আৰু শাক পাচলিবোৰ বৰ টেষ্টি হৈছে। নাই, আমাৰ বাইদেউ এগৰাকীয়ে কৈছিল যে আমাৰ খৰচটো কমি গ'ল। খৰচটো কমিছে নেকি আপোনালোকৰ? কমিছে ছাৰ, আমি সাৰবোৰ কিনিব লগা হোৱা নাই। সাৰ কিনিব নালাগে আৰু এতিয়া নিজে প্ৰস্তুত কৰা গৈছে, হাল বাব নালাগে, হাল বাব নালাগে, বীজটো নিজে ৰাখিব পাৰে। নিজে ৰাখোঁ হয়। গতিকে আপোনালোকৰ খেতি কৰা খৰচটো কমি গৈছে, নহয় জানো? আৰু মানুহৰ স্বাস্থ্য বা মাটিৰ কথাটো কওকচোন, মাটিৰ স্বাস্থ্যটোৰ কথাটো জানে আপোনালোকে? গুণাগুণটো বাঢ়ে ছাৰ, যিটো আমি শুকান পাত বা সাৰবিলাক হেৰি কৰোঁ, তাৰপিছত মাটিৰ উৰ্বৰা শক্তিটো বাঢ়ে। SUATIৰ সম্পূৰ্ণ অৰ্থ হৈছে ছাপোৰ্ট টু এগ্ৰ' ইক'লজিকেল ট্ৰান্সফৰ্মেশ্যন প্ৰচেছ ইন ইণ্ডিয়া। ইণ্ডো জাৰ্মান বুজাবুজি চুক্তিৰ অধীনত GIZ নামেৰে জনাজাত এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খাব পৰা কৃষিৰ বাতাবৰণ গঢ়ি তোলা। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ফলত মাটিত থকা অণুজীৱসমূহ মৰি গৈ মাটিৰ স্বাস্থ্য নষ্ট কৰি পেলায়। প্ৰাকৃতিক কৃষিৰ লাভালাভ দিশ হৈছে শস্য উৎপাদনৰ ব্যয় হ্ৰাস কৰা। খেতিয়ক একোজনে যিহেতু উৎপাদনী আহিলা যেনে বীজ, সাৰ আদিৰ বাবে বহি উৎসৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, সেয়েহে তেখেতৰ উৎপাদনী ব্যয় স্বাভাৱিকতে কম হয়। গ্ৰামীণ চাহাৰৰ স্বাতি প্ৰকল্পৰ দায়িত্বত থকা কেটৰিনা বৰগয়াৰী নামৰ যুৱতীগৰাকীয়ে এনেদৰে কয়। স্বাতি প্ৰজেক্টটো আমাৰ গ্ৰামীণ চাহাৰ বাই GIZ আমি ইমপ্লিমেণ্টিং পাৰ্টনাৰ হয়। তো স্বাতি প্ৰজেক্টটো আমাৰ 2023ত আৰম্ভণি হৈছিলে।
তাৰপিছত এইটোত আমি 23 ভিলেজেছ লৈছোঁ আমাৰ ফাৰ্মাৰ্ছে মেক্সিমাম কেমিকেলছ বস্তু কেমিকেল ইউজ কৰে এইটো এটা চেলেঞ্জ এইটো এটা চেলেঞ্জ তাৰপিছত ক্লাইমেট চেঞ্জত এনেকুৱা হয় কি আমি যেহেতু কেমিকেল ইউজ কৰে দেন আল্টিমেটলি আমাৰ চইলৰ ডিষ্ট্ৰাকশ্যনছ হৈ যায় আমাৰ যোনটো চইলত বেক্টেৰিয়া আছে ফাংগাছ আছে যোনটো আমাৰ কেঁচু আছে এইটো মৰি যায় যেতিয়া আমি মানে জীৱটো নষ্ট হৈ যায় যোনটো মানে আমাৰ প্লান্টছত বা গছ গছনিত আমি ব্যৱহাৰ কৰোঁ তাতে মানে যোনটো নিউট্ৰিয়েণ্ট সিহঁতি প্লান্টত ছাপ্লাই কৰিব লাগে এইটো নাইকিয়া হৈ যায় চইলৰ জৰিয়তে আমি যদি কেমিকেলছ বেছিকৈ ইউজ কৰে আমাৰ বেলেগ প্লান্টছকেইটাৰ বা আমাৰ ছাৰাউণ্ডিংটো এফেক্ট হ'ব ন ছাৰ মানে এনভাইৰনমেণ্টেল চ' আল্টিমেটলি এইটো এটা চাইকেল হয় তো এইটো মই ক'ব খুজিছোঁ মানে চবেই যদি আমাৰ ফাৰ্মাৰ্ছে নিজৰ বাগিচাত যদি লগায় তো এইটো নিশ্চয় মই ভাবোঁ কি এইটো তেনেকুৱা হ'ব নালাগে আৰু আমাৰ মানে এনেকুৱা হৈছে কি আমি বাহিৰৰ পৰা বেলেগ বস্তু কিনিব দৰকাৰ নহয় আৰু নিজৰ বাগিচাৰ পৰাই খাব পাৰে আৰু লগতে কি হয় কি যেতিয়া মানে নিজৰ ঘৰৰ পৰিয়ালৰ ছাফিচিয়েণ্ট হৈ যায় সিহঁতি মানে বাকীবিলাককো বাহিৰত সিহঁতি চেল কৰিব পাৰে গতিকে সেইটো ইনকাম এটা হ'ব এইটো ইনকাম জেনেৰেট এটা হয় GIZ-ৰ স্বাতি প্ৰকল্পই মহিলাসকলক শিকাইছে কিদৰে সম্পদৰ নক্সা তৈয়াৰ কৰিব লাগে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী খেতিয়কৰ ঘৰত তৈয়াৰ কৰা এই নক্সাৰ পৰাই তেওঁলোকে জানিব পাৰে প্ৰকল্পৰ আগৰ আৰু পিছৰ অৱস্থিতিৰ কথা অঞ্জলি বড়ো নামৰ মহিলা এগৰাকীয়ে সম্পদৰ নক্সা সম্পৰ্কে এনেদৰে বুজাই দিয়ে গ্ৰামীণ চাহাৰৰ জৰিয়তে ছাৰহঁতে আমাক এই যে প্ৰজেক্টত লগ লাগি আমাক যিবিলাক ট্ৰেইনিং দিলে ছাৰহঁতে এইটো ৰেচবেড হয় এইটো হেৰি কেঁচুসাৰ এইটো আৰু পাকঘৰ এইটো হেৰি গোহালি তাৰপৰা আৰু এইটো গোহালি ঘৰ তাৰপৰা গৰুৰ গোবৰেদি আমাৰ বাৰীৰ যিবিলাক আমি শস্য কৰোঁ সেইবিলাক সাৰ বনাওঁ তাৰপিছতে এইটো আৰু আমাৰ এইটো পচন সাৰ আছিলে সেইটো পচন সাৰ বনাইছিলে এইটো নাৰ্চাৰীটো তাৰপিছত এইটো হ'ল এইটো বাঁহৰ চুপটো এই বাৰীৰ পৰাই শাক পাচলি পচন সাৰ হিপ কম্পষ্ট তাৰপিছত এইটো পুলি হাউচ বনাইছিলোঁ এইটো পুলি বিক্ৰী কৰিছোঁ বহুত ইয়াতে পুলি হাউচত কক'পিট মিহলাই কেঁচুসাৰ মিহলাই আৰু মাটি মিহলাই পুলি বনাইছিলোঁ কবি পুলি বিলাহী পুলি জলকীয়া বেঙেনা তেনেকৈ বনাই গাঁৱৰ ফাৰ্মাৰবিলাকক বিক্ৰী কৰিছোঁ নিজেও পুতিছিলোঁ পইচা পাইছে পইচা পাইছোঁ আগতে আমাৰ এইবিলাক বাৰীবিলাকত জংঘল আছিলে যেতিয়া অলপ জেগাত কোৰ নামাৰাকৈ খেতিখন কৰিব পাৰে ঘৰত স্বাস্থ্য ভালে থাকে আৰু এনে অপবায় সময় ঘূৰি ফুৰিছিলোঁ যেতিয়া ছাৰহঁতে আমাৰ এইবিলাক ট্ৰেইনিং দিল কাম কৰি ভাল লাগে GIZ-ৰ স্বাতি প্ৰকল্পৰ জৰিয়তে 338 গৰাকী কৃষকে প্ৰাকৃতিক কৃষিৰ বিভিন্ন কাৰিকৰী কৌশল আহৰণ কৰাৰ কথা উল্লেখ কৰি গ্ৰামীণ চাহাৰৰ প্ৰকল্প হেড অমিয় কুমাৰ দাসে এনেদৰে কয় যে গ্ৰামীণ চাহাৰাই প্ৰায় 14-15 চনত স্পাইচৰ লগত কাম কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই অনুসাৰে আমি সেই সময়ত এমেলগেমেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেড তেওঁলোকৰ লগত আমি এটা স্পাইচ প্ৰমোশ্যনৰ প্ৰজেক্ট হাতত লৈছিলোঁ সেইবাৰ 3,500-4,000 ফাৰ্মাৰক আমি সংগঠিত কৰিছিলোঁ কৰি তেওঁলোকৰ লগত আমি আদা হালধি জালুক আৰু ভোট জলকীয়া উৎপাদনৰ কাম হাতত লৈছিলোঁ তো ফাৰ্মাৰসকলক আমি বিভিন্ন ট্ৰেইনিং দিছিলোঁ আৰু ধৰক এক্সপ'জাৰ দিয়া হৈছিলে বা তেওঁলোকক বিভিন্ন কৌশলসমূহ শিকাই দিয়া হৈছিলে তাৰপিছত দেখা গ'ল যে পৰৱৰ্তী সময়ত এই শস্যসমূহৰ ফচলৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিলে তো ফচলৰ উৎপাদন বৃদ্ধি পোৱাৰ লগে লগে আন এটা আকৌ সমস্যাৰ উদ্ভৱ হ'ল সেইটো হ'ল বজাৰ তো বজাৰলৈ এই উৎপাদিত সামগ্ৰীখিনিক আমি কেনেকৈ নিব পৰা যাব এই বিষয়ে আমি বিভিন্ন চিন্তা চৰ্চা চলাইছিলোঁ তাৰ পৰৱৰ্তী সময়ত আমি আকৌ যিহেতু ইণ্ডিগো ৰিচ বা আজিম প্ৰেমজী ফাউণ্ডেশ্যনো আগবাঢ়ি আহিল একেই ধৰণে স্পাইচৰ প্ৰমোশ্যনৰ কাৰণে কাম কৰাৰ কাৰণে তো আমি সেই সময়তে 2020-21 বৰ্ষত মিনিষ্ট্ৰী অফ MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্ফূৰ্তি প্ৰগ্ৰেমৰ অধীনত আমি এটা কমন ফেচিলিটি চেণ্টাৰ স্থাপন কৰাৰ কাৰণে আৰ্থিক সাহায্য লাভ কৰোঁ তো আমি প্ৰপ'জেল ছাবমিট কৰিছিলোঁ সেইটো প্ৰপ'জেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই
এইটো অনুমোদন জনালে। তো অনুমোদন জনোৱাৰ পিছত আমাৰ টেকনিকেল এজেঞ্চি হিচাপে আমাৰ লগত আছিলে মাৰ্গদৰ্শক নামৰ এটা দিল্লীৰ সংস্থা, আৰু নডাল এজেঞ্চি হিচাপে আছিলে আপোনাৰ IIE গুৱাহাটী। তো তেওঁলোকৰ লগত সম্পূৰ্ণ সহযোগেৰে আমি এই কমন ফেচিলিটি চেণ্টাৰটো স্থাপন কৰোঁ। আৰু ইয়াতে মেইন উদ্দেশ্যটো হ'ল যে ফাৰ্মাৰৰ উৎপাদিত মছলাখিনিক ইয়াত প্ৰচেছিং কৰা। ইয়াত প্ৰচেছিং কৰিবৰ কাৰণে কেইবাটাও ব্যৱস্থা আছে। আপোনাৰ হালধি গুড়ি কৰিব পৰা মেচিন আছে, ঠিক তেনেকৈ আদা স্লাইচিং কৰা মেচিন আছে, আদা ড্ৰাই কৰিবৰ কাৰণে ড্ৰায়াৰ আছে, ব্লেক পেপাৰৰ কাৰণে পলিচিং মেচিন আছে, আপোনাৰ চৰ্টিং মেচিন আছে, ঠিক তেনেকৈ আমাৰ ইয়াতে ৰাইচ মিল আছে। ৰাইচ মিলটোত মেইনলি আমি সকলো ধানৰ কাৰণে ইয়াত কৰা নাই, কেৱল জহা ধানৰ ইয়াত মানে আপোনাৰ চাউল উলিওৱা হয় আৰু এইটো বজাৰলৈ নিয়া হয়। তো ইয়াৰ উপৰিও আপোনাৰ পেকেজিং মেচিন আছে। ইয়াত উৎপাদিত যিবিলাক সামগ্ৰীৰ পৰা যিবিলাক আমি হালধি ধৰক পাউডাৰ, জালুক এইবিলাকৰ সুন্দৰভাৱে পেকেজিং কৰি বজাৰলৈ নিয়াৰ ইয়াত এটা ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত যিবিলাক সামগ্ৰী ৰ মেটেৰিয়েল হিচাপে আহে, এইটো আহে আপোনাৰ ফাৰ্মাৰৰ পৰা। ফাৰ্মাৰৰ পৰা কেনেকৈ আহে? গাঁৱত আমাৰ ফাৰ্মাৰৰ সৰু সৰু গোট আছে, যাক আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ গ্ৰুপ বুলি কওঁ। আৰু এই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ গ্ৰুপবিলাকক আকৌ অৰ্গেনাইজ কৰি কিছুমান আমি FPO বনাইছোঁ। আমি আচলতে এই FPOবিলাকক MBT হিচাপে ৰেজিষ্টাৰ কৰিছোঁ, মিউচুৱেল বেনিফিট ট্ৰাষ্ট হিচাপে। আকৌ এনেকৈ আমি দুটা মিউচুৱেল বেনিফিট ট্ৰাষ্টক শ্বেয়াৰ হোল্ডাৰ হিচাপে লৈ এটা প্ৰাইভেট লিমিটেড কোম্পানী ইয়াত প্ৰমোট কৰা হৈছে। এই প্ৰাইভেট লিমিটেড কোম্পানীটোৰ নাম হ'ল প্ৰতিশ্ৰুতি পিয়ৰ এগ্ৰ' প্ৰাইভেট লিমিটেড। আৰু এই প্ৰতিশ্ৰুতি পিয়ৰ এগ্ৰ' প্ৰাইভেট লিমিটেড যিটো কোম্পানী আছে, এইটো হ'ল আপোনাৰ SPV বুলি কোৱা হয়, স্পেচিয়েল পাৰপাছ ভেহিকল। আৰু ইহঁতে গোটেই এণ্টায়াৰ মাৰ্কেটিং প্ৰচেছিঙৰ পৰা মাৰ্কেটিং পাৰ্টটো গোটেই ফাৰ্মাৰৰ হৈ এই সংস্থাটোৱে চায়। তো এই প্ৰতিশ্ৰুতি পিয়ৰ এগ্ৰ' প্ৰাইভেট লিমিটেডৰ অধীনতে এই CFCটো স্থাপন কৰা হৈছে। আৰু ইয়াত কেৱল আৰু কেৱল ফাৰ্মাৰৰ উৎপাদিত সামগ্ৰীসমূহে ইয়াত প্ৰচেছিং কৰা হয়। আপোনালোকে ইয়াত দেখিবলৈ পাইছে, এয়া হালধি ধৰক, হালধি গুড়ি কৰি ধুনীয়াকৈ ইয়াত পেকেজিং কৰা হৈছে। এয়া জালুক পলিচ কৰাৰ পিছত ইয়াত ৰখা হৈছে। ঠিক তেনেকৈ আপোনাৰ বে লিফ আছে, তেজপাত বুলি যিটো কওঁ, ইয়াতে প্ৰত্যেকটো সামগ্ৰী ধুনীয়াকৈ আমাৰ পেকেজিং কৰি বিভিন্ন বায়াৰৰ লগত এটা আমাৰ সম্পৰ্ক স্থাপনৰ জৰিয়তে এইবোৰ বজাৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में